ঢকুৱাখানাৰ পঞ্চম গ্ৰন্থমেলাৰ তৃতীয় দিনাও বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ভিৰ 18 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ আজি তৃতীয়টো দিন ঢকুৱাখানাৰ লগতে বিভিন্ন প্ৰান্তৰ বহু লোকে গ্ৰন্থমেলাৰ বাকৰিত এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে ঢকুৱাখানাৰ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ আশাপ্ৰদ সঁহাৰি ঢকুৱাখানাৰ গ্ৰন্থমেলা আয়োজক সমিতিৰ দ্বাৰা ঢকুৱাখানাৰ গ্ৰন্থমেলাত বিশেষভাৱে সমাদৃত খনীন্দ্ৰ কুমাৰ ডেকাৰ ৰতন টাটা জিতুমণি বৰা হেৰাই যোৱা দেউতাক গ্ৰন্থৰ সমাদৰ ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 মই আজি বৰ্তমান গ্ৰন্থমেলাত উপস্থিত আছিলো আৰু মই গ্ৰন্থমেলাৰ এই দোকানখনৰ পৰাই মই ৰতন টাটাৰ এখন কিতাপ ক্ৰয় কৰিছো এই কিতাপখন মানে তেওঁৰ বিষয়ে মই বহু কথা মই জানিব বিচাৰিছো কাৰণ এইখিনি জানো যে তেওঁ এজন আমাৰ ভাৰতৰ বহুত ডাঙৰ ব্যক্তি আছিলে আৰু তেওঁ বহুতো দুখীয়া লোকসকলক তেওঁ বহুতো সহায় কৰিছিলে আৰু গতিকে মই এই কিতাপখন দেখি পেলাই মই কিতাপখন আজি মানে ইয়াৰ পৰা মই কিনিবলৈ লৈছো আৰু এই কিতাপখন লিখা ব্যক্তিজনৰ নাম হৈছে খনীন্দ্ৰ কুমাৰ ডেকা তেওঁ ৰচিত এইখন কিতাপ আৰু এই কিতাপখনতে তেওঁ সকলোখিনি তেওঁ জীৱনীৰ বিষয়ে আৰু তেওঁ যিটো মানে কেনেকৈ তেওঁ আৰম্ভ কৰিছিলে এটা কোম্পানী সকলোখিনি মানে ইয়াত লিখা আছে গতিকে মই আজি এইখন কিতাপ কিনিলোঁ আৰু মই অন্য যিবিলাক নতুন চামৰ লোকসকলকো কৈছোঁ যে তেওঁলোকেও এনেকুৱা ভাল কিতাপ তেওঁলোকে কিনিব লাগে আৰু তেওঁলোকে এজন ভাল ব্যক্তিৰ বিষয়ে তেওঁলোকে পঢ়িব লাগে জানিব লাগে হয় আৰু এই কিতাপখনৰ পৰা তেওঁলোকে বহুখিনি নলেজ পাব এনেকুৱা কিতাপ এখন তেওঁলোকে যদি পঢ়ে মই ক'লোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট